শিশুসকল হৈছে এজাক চৰাই, উৰিবলৈ আছে এখন বিশাল আকাশ। আমি তেওঁলোকক উৰিবলৈ দিব লাগিব। ৰাজ্য চৰকাৰলৈ বিশেষ আহ্বান, অনাথ শিশুসকলৰ বাবে গ্ৰহণ কৰিব লাগে সুদূৰ প্ৰসাৰী আঁচনি। দেওবাৰে উত্তৰ গুৱাহাটীস্থিত শিশুগ্ৰামৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে বিশিষ্ট কথা সাহিত্যিক অপৰূপা পটংগীয়া কলিতাই। সমাজৰ অনাথ আৰু গৃহহীন শিশুসকলৰ পটভূমিত গ্ৰন্থ প্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে সাহিত্যিকগৰাকীয়ে। উল্লেখ্য যে 1975 চনত অসম ৰাজ্যিক বান সাহায্য সমিতিৰ উদ্যোগত স্থাপন কৰা হৈছিল অনাথ আৰু গৃহহীন শিশুসকলৰ বাবে উত্তৰ গুৱাহাটী শিশুগ্ৰাম। প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা অসমৰ প্ৰথমগৰাকী মহিলা সাংসদ ৰেণুকা দেৱী বৰকটকীয়ে গুৰি ধৰিছিল এই শিশুগ্ৰাম স্থাপন কৰাত। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰদ সিংহৰ অনাথ শিশুসকলৰ সুৰক্ষা আৰু উজ্জ্বল ভৱিষ্যতৰ সপোন বাস্তৱিত কৰিছিল এইগৰাকী প্ৰাক্তন সাংসদ ৰাজ্যিক মন্ত্ৰী তথা বিশিষ্ট সমাজসেৱিকা ৰেণুকা দেৱী বৰকটকীয়ে। বৰ্তমানেও সগৌৰৱে অনাথ শিশুসকলৰ ভৱিষ্যত গঢ়াৰ সংকল্পৰে অধ্যক্ষৰ দায়িত্বত পদ্মশ্ৰী সন্মান প্ৰাপক অজয় দত্তৰ লগতে আছে মীনাক্ষী বৰকটকী, পাৰ্থপ্ৰতিম বৰকাকতি, ডাক্তৰ মালক্ষী চৌধুৰী আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল। বিগত 50 বছৰৰ শিশুগ্ৰামৰ ইতিহাস সামৰি প্ৰকাশ কৰিছে শিশুগ্ৰাম নামেৰে এখন স্মৃতিগ্ৰন্থ। স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ উপস্থিত হৈছিল সাহিত্যিক অপৰূপা পটংগীয়া কলিতাৰ লগতে IIT গুৱাহাটীৰ সঞ্চালক দেৱেন্দ্ৰ জলিহাল, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মই তেওঁলোকৰ পৰাই লৈছোঁ। তেওঁলোকে এটা সমাপেত সংগীত গালে, তাতে ক'লে আমি এজাক চৰাই হৈ সেই তাৰ পৰাই লৈছোঁ মই। এই শিশুসকল দুৰ্ভগীয়া, তেওঁলোকৰ এখন ঘৰ নাই, মাক নাই, দেউতাক নাই, সমাজত পেলাই দিয়া হৈছে তেওঁলোকক। কিন্তু এনেকুৱা কিছুমান পবিত্ৰ অনুষ্ঠান আছে যিসকলে এই শিশুসকলক লৈছে, বহুত আপোন কৰি লৈছে, আপোন মানুহ কৰি লৈছে, আৰু তাৰে ফলশ্ৰুতি এই শিশুগ্ৰাম। ইয়ালৈ আহি মোৰ সঁচাকৈ খুব ভাল লাগিছে। আৰু এনেকুৱা বহু মানুহ আছে। একোটা একোটা আমাৰ সমাজত ধুমুহা আহে, বানপানী আহিলে, যেনেকৈ অজয় দত্তই কৈ গ'ল, বানপানী আহিলে বহুত মানুহ ল'ৰা ছোৱালী অনাথ হ'ল। আমাৰ ৰায়তবিলাক হয়, ডাঙৰ ডাঙৰ ৰায়ত হয়, গোষ্ঠী সংঘৰ্ষ হয়, তাৰপিছত খবৰ ৰাখেনে বহুত ল'ৰা ছোৱালী ঘৰ হাৰা হয়। ডাঙৰ ডাঙৰ মহামাৰী আহে, তাৰপিছত বহু শিশু কি হয়, তেওঁলোক ঘৰ হাৰা হয়। এই ঘৰ হাৰা ল'ৰা ছোৱালীখিনিৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে, সকলোৰে দায়িত্ব আছে। আৰু আপোনালোকৰ যোগেদি মই চৰকাৰক এষাৰ কথা ক'ব খোজোঁ, তেওঁলোকে এই ক্ষেত্ৰত ক্লিয়াৰ পলিচি ৰখা দৰকাৰ যে এই অনাথ শিশুসকলৰ প্ৰতি ষ্টেটৰ দায়িত্ব আছে। আৰু এওঁলোকে মীনাক্ষী বৰকটকী আছে, অজয় দত্ত আছে, নিজৰা দাস আছে আৰু বহু আছে। তেওঁলোকে কি কৰিছে, ব্যক্তিগত প্ৰচেষ্টাত এনে কিছুমান অনুষ্ঠান গঢ়ি তুলিছে। কিন্তু ব্যক্তিগত প্ৰচেষ্টাৰ এটা সীমা থাকে। আমাৰ এখন চৰকাৰ আছে, আমি তেওঁলোকক আমাক শাসন কৰিবলৈ পঠিয়াই দিছোঁ। মই টানি অনুৰোধ কৰোঁ, চৰকাৰে কিছুমান স্পষ্ট নীতি গ্ৰহণ কৰক এই অনাথ শিশুসকলৰ বাবে আৰু সহায়ৰ হাত আগবঢ়াওক। এওঁলোকে আমাক কোনে জানে, আমাৰ সমাজখনক আগুৱাই নিয়া বহু প্ৰতিভা এইখিনি ল'ৰা ছোৱালীৰ মাজৰ পৰা এদিন ওলাই আহিব। তেওঁ প্ৰশ্ন এটা সুধিলে, মোৰ মনৰ কথা। অলপ দিন ধৰি মই অনাথ আশ্ৰম সম্পৰ্কে কিছু পঢ়া শুনা কৰিলোঁ, আৰু মই কিবা এটা লেখাৰ আগতে পঢ়া শুনা কৰোঁৱেই। মই পঢ়া শুনা কৰি আছোঁ, কিন্তু এইখিনি ল'ৰা ছোৱালীৰ বিষয়ে লিখিবলৈ মোৰ ইচ্ছা আছে, কিন্তু বৰ টান কাম হ'ব। 50 বছৰ সম্পূৰ্ণ হ'ল, গতিকে ইয়ালৈ আহি এই পবিত্ৰ স্থানলৈ আহি যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। আৰু তাতকৈ ডাঙৰ কথা, 25 বছৰ আগত যেতিয়া আমি ইয়াতে চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ, তেতিয়া ইয়ালৈ অহাৰ সুযোগ পাইছিলোঁ আৰু ইয়াত কাম কৰাৰ সুযোগ পাইছিলোঁ, জড়িত হোৱাৰ সুযোগ পাইছিলোঁ। গতিকে ইয়ালৈ আমাৰ অহাও 25 বছৰ সম্পূৰ্ণ হ'ল। গতিকে সোণালী জয়ন্তী আৰু আমি ইয়ালৈ অহাৰো 25 বছৰ সম্পূৰ্ণ হোৱা, এই গোটেইখিনি কথা যথেষ্ট স্মৃতিবিভোৰ কৰিছে আৰু ভাল লাগিছে। আৰু এই অনুষ্ঠানটোৱে বিভিন্নজন সুধী সমাজৰ লগত দ্বাৰা পৰিচালিত হৈ সুন্দৰভাৱে এতিয়াও চলি আছে। আৰু যিখিনি প্ৰায় পৰিয়াল হাৰা, পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱা যিখিনি ছোৱালী প্ৰধানকৈ, তেওঁলোকক এক আশ্ৰয় প্ৰদান কৰিছে আৰু সুন্দৰভাৱে বিভিন্নজনৰ তেওঁলোকৰ কৃপাদৃষ্টিৰ ফলত ইয়াত পৰিচালনা সুন্দৰভাৱে হৈ আছে। মই আশা কৰিছোঁ যে এই অনুষ্ঠান ভৱিষ্যতেও এনেকুৱা ধৰণেৰে সফলতাৰে বাঢ়ি তুলিব।
চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।